নমো দেৱ দিন দুখ হাৰি দয়াশীল দামোদৰ প্ৰভু আমি দুখিত চৰণে কৰায়ো মধুৰী পুৰা মোৰ ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো ৰাম তোমাৰ চৰণে শৰণ কৰিলো কৃষ্ণ। পৰম কৃপালু বাপ বান্ধৱাই মাতৃসৱ তথা বৈষ্ণৱ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম হস্ত মহাভাগৱত ভাগৰ তৃতীয় স্কন্ধৰ পৰ্যালোচনা আজিও আমি তৃতীয় স্কন্ধৰ পৰ্যালোচনাৰ বাবে আপোনাৰ সবৰ চৰণত আমি সেৱা ধৰিছোঁ। কৃষ্ণ। হে কৃপালু বান্ধৱ সমস্ত, ভগৱত ভক্তিতেই যাৰ একান্ত মতি, পিতৃৰ উপদেশকো তুচ্ছ জ্ঞান কৰি একমাত্ৰ ভগৱত ভক্তিক সাৰোগত কৰি চাৰি সিদ্ধই তিনি লোক ভ্ৰমণ কৰিছে আৰু অৱশেষত গৈ তেওঁলোকে বৈকুণ্ঠপতি ভগৱানৰ দৰ্শনৰ ইচ্ছা কৰি তেওঁলোক গৈ বৈকুণ্ঠত প্ৰৱেশ কৰিছে। সেই বৈকুণ্ঠ হৈছে বৈ মানে মায়া, কুণ্ঠ মানে নোহোৱা বা নাই, য'ত লোভ মোহ কপট কুৎসিত আদি নাই, সেই হ'ল বৈকুণ্ঠ। এনেহেন বৈকুণ্ঠত সপ্তম দুৱাৰৰ দুৱাৰৰখীয়া আছিলে জয় আৰু বিজয়। এই জয় বিজয় ভগৱন্তৰ পাৰিষদ। যেতিয়া চাৰি সিদ্ধই তেওঁলোকে বিনা দ্বিধাই ছখন দুৱাৰ পাৰ হ'ল আৰু তেওঁলোকে সপ্তম দুৱাৰতো কোনো বাধা বিপত্তি নহ'ব বুলি ভাবিয়েই তেওঁলোক বিনা দ্বিধাই আগবাঢ়ি গৈছিল। কিন্তু সমস্ত দেৱতাসৱৰ দৃষ্টিৰ গোচৰতেই জয় বিজয়ে তেওঁলোকৰ প্ৰতি কপট দৃষ্টি দি তেওঁলোকক গদাৰে ঠেলিছিল। এই অপব্যৱহাৰ। আচলতে প্ৰভুসকল, জয় বিজয়ে এই ব্ৰাহ্মণসকলক, যিসকল ভগৱত ভক্তিতেই অনবৰতেই ৰত হৈ আছে, যিসকলে ভগৱন্তৰ দৰ্শনৰ উদ্দেশ্যে আহি বৈকুণ্ঠত প্ৰৱেশ কৰিছে, এই মহাভাগৱত সবক
জয় বিজয়ে যে এই অপমান কৰিছে, আচলতে জয় বিজয়ে অপমান কৰিব লগা হ'ল এই কাৰণেই যে এওঁলোকক ইতিমধ্যে এওঁলোক লক্ষীৰ ৰোষত পৰি আছে আৰু এই লক্ষীৰ ৰোষত পৰাৰ বাবেই এই মহাভাগৱত চাৰিসিদ্ধৰ দ্বাৰা এই জয় বিজয়ক শাপ দিয়াৰ যি ব্যৱস্থা, এইটো ভগৱন্তই নিজেই স্বীকাৰ কৰিছে যে এই শাপ আচলতে আপোনাসৱে দিয়া নহয়, এই শাপ আচলতে আমি আগতেই দিয়েই থৈছোঁ। জয় বিজয় তেওঁলোকে ব্ৰাহ্মণসকলক এই তুচ্ছ জ্ঞান কৰি তেওঁলোকৰ যি বৈকুণ্ঠৰ পৰা অধঃপতনৰ এই ব্যৱস্থা তেওঁলোকে নিজেই তেওঁলোকৰ নিজৰেই কামনা আছিলে, তেওঁলোকৰ কাম্য আছিলে। তেওঁলোকে ভাবিছিল যে যিহেতু চাৰিসিদ্ধই ভগৱানৰ আদেশ অমান্য কৰিছে আৰু সেই গতিকে এওঁলোকক আচলতে বাধা দিব লাগে, কিন্তু ভগৱানৰ এই ভক্তসকলক বাধা দিয়াৰ বাবে জয় বিজয় যে নিজেই অপৰাধী হৈছে এই কথাটো তেওঁলোকে অনুমান কৰিব পাৰিছে। আৰু ভগৱন্তয়ো লক্ষীসহ জয় বিজয় আৰু চাৰিসিদ্ধক দেখা দিবলৈ আহি তেওঁলোকক কৈছিল, চাৰিসিদ্ধক সান্তনা দিয়াৰ চলেৰে ভগৱন্তই কৈছিল যে এই শাপ আচলতে আগতেই তেওঁলোকক দিয়া হৈ আছে, যিহেতু তেওঁলোক লক্ষীৰ ৰোষতেই পৰি আছে। আৰু এই চাৰিসিদ্ধই যিহেতু আপোনাসৱক এই অপমান কৰিছিল আৰু যিহেতু চাৰিসিদ্ধ আমাৰ এই পাৰিষদ আৰু আমাৰ পাৰিষদবৰ্গই আপোনাসৱক যিহেতু এই অপদস্থ কৰিছে, তাৰ বাবে দোষী আমি নিজেই, ভগৱন্তই নিজেই স্বীকাৰ কৰিছে। আৰু এই কথা শুনি চাৰিসিদ্ধই ভগৱন্তৰ চৰণত কাতৰভাৱে প্ৰণতি জনাইছে, কিয়নো তেওঁলোক ভগৱন্ত দৰ্শন কৰিবলৈ আহি ভগৱন্তৰ পাৰিষদক অভিশাপ দিয়াৰ যি অভিশাপ যে দিছিল, এয়া তেওঁ পাৰিষদক দিয়া নহ'ল, এয়া যেন তেওঁলোকে ভগৱন্তকেই অভিশাপ দিছিল। তেওঁলোক অতি কাতৰ হৈ ভগৱন্তৰ চৰণত প্ৰণাম জনাইছিল আৰু মিনতি কৰি ভগৱন্তৰ ওচৰত জনাইছিল যে আমাক ক্ষমা কৰক। সেই মুহূৰ্তত ভগৱন্তই তেওঁলোকক কৈছিল যে ঋষিসকল, এই শাপ আচলতে আমি আগতেই দিছোঁ, আপোনালোক মাত্ৰ নিমিত্তহে। এই বিষয়ে কীৰ্তনত এনে হিচাপে কৈছে, যে অসুৰ জুনিক যাহা তই নকৰিবা মনে কিছু ভয়। ভগৱন্তই জয় বিজয়ক কৈছে, তোৰা দুইৰো থাকুক কল্যাণ, মই দুখ কৰিব নিৰ্জান। আকৌ কৈছে যে বৈৰভাৱে চিন্তিবাহা মোক, অল্পকালে পাই বা এহিলোক। যেনেকৈ কুৰুক্ষেত্ৰ সমৰত পিতামহ ভীষ্ম, তেওঁ কুৰুক্ষেত্ৰ সমৰৰ 10 দিনৰ সেনাপতি, আৰু 9ম দিনত যেতিয়া পঞ্চপাণ্ডৱ পিতামহৰ উপদেশৰ উদ্দেশ্যে পিতামহক তেওঁলোকে সাক্ষাৎ কৰিছিল আৰু সেই উদ্দেশ্যে কৈছিল যে পিতামহ,
আমাক আজ্ঞা কৰক আমি বনলৈ যাওঁ, কাৰণ আপুনি জীৱিত থকালৈকে আমাৰ এই কুৰুক্ষেত্ৰ যুদ্ধ জয় কৰা নহ'ব, আৰু আপুনি জীৱিত থকালৈকে আমি এই কুৰুক্ষেত্ৰ ৰণত জয় হ'ব নোৱাৰিম। ভীষ্মই পঞ্চপাণ্ডৱক তেওঁৰ নিজৰ মৃত্যুৰ কথা নিজেই স্বীকাৰ কৰিছে, আৰু তেওঁৰ নিজৰ মৃত্যু কেনেকৈ হ'ব, কালিলৈ অৰ্থাৎ 10ম দিনত শিখণ্ডীক আগত লৈ পঞ্চপাণ্ডৱে যেতিয়া যুদ্ধত অংশগ্ৰহণ কৰিব, শিখণ্ডীক আগত ৰাখি যেতিয়া তেওঁলোকে ভীষ্মৰ ওপৰত শৰবৰ্ষণ কৰিব, ভীষ্মই তেতিয়া শৰ নধৰো বুলি যুধিষ্ঠিৰৰ আগত কপতে কৈছিল। যেনেকৈ পিতামহ ভীষ্মৰো মৰণৰ সংবাদ তেওঁ নিজেই তেওঁৰ নাতি পঞ্চপাণ্ডৱৰ আগত প্ৰকাশ কৰিছিল, আৰু আজি জয় বিজয়ৰ এই সংবাদো কৃষ্ণই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছে, যিহেতু তেওঁ লক্ষীৰ ৰোষত আগতেই পৰি আছে, আৰু নিমিত্ত মাত্ৰ এই 4 সিদ্ধৰ দ্বাৰা এই অভিশাপ দিয়াইছে। প্ৰভুসকল, এই 4 সিদ্ধ উন্মুক্ত অন্তৰে ঋষিগণাই স্বৰ্ণ আৰু হীৰকেৰে নিৰ্মিত 6খন দুৱাৰ যেনেকৈ অতিক্ৰম কৰিছিল, তেনেদৰেই তেওঁলোক 7ম দুৱাৰত প্ৰৱেশ কৰিলে। দিগম্বৰ সেই 4জন শিশুৰ দৰে ঋষি সমস্ত জীৱসমূহৰ ভিতৰত বৃদ্ধ আৰু আত্মতত্ত্বজ্ঞানী, কিন্তু তেওঁলোকক 5 বছৰৰ শিশুৰ দৰেই লাগিছিল। কিন্তু ভগৱানৰ আজ্ঞা বিৰোধী কৰ্ম যেতিয়া দ্বাৰপাল দৰে দেখিলে, তেতিয়া 4 সিদ্ধৰ মহিমাক অৱজ্ঞা কৰি দ্বাৰপাল দৰে তেওঁলোকক বাধা প্ৰদান কৰিলে, আৰু সেই দোষ ভগৱন্ত দৰ্শনত ব্যাঘাত হোৱাৰ বাবেই 4 সিদ্ধই এই দ্বাৰপালদ্বয়ক অভিশাপ প্ৰদান কৰিছিল। ভগৱন্তই 4 সিদ্ধকো সান্তনা বাণী শুনালে যে আপোনালোকে এই দোষৰ বাবে ক্ষমা বিচৰাৰ কোনো কাৰণ নাই, কিয়নো এই দোষ হোৱা নাই। 4 সিদ্ধক আপোনাসৱে অভিশাপ দিয়া নাই, এই অভিশাপ আমি আগতেই দি থৈছোঁ, আৰু এই অভিশাপ এতিয়া আপোনাসৱৰ দ্বাৰা ফলিয়ালে, আৰু আপোনাসৱে জয় বিজয়ক মাত্ৰ মুক্তিৰ উপায় দিয়ক, যাতে তেওঁলোকে আকৌ আহি এই বৈকুণ্ঠ ধাম দৰ্শন কৰিব পাৰে। জয় বিজয়ক মুক্তিৰ পথো 4 সিদ্ধই সিদ্ধান্ত কৰি দিলে। ইফালে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু দিতিৰ গৰ্ভত 2 দৈত্যই জন্ম লৈছিল। কাশ্যপ ঋষিৰ অনিচ্ছা সত্ত্বেও পত্নীৰ কামনা পূৰণাৰ্থে তেওঁ কাল সন্ধ্যা মৈথুনত ব্যস্ত হ'ব লগা হৈছিল, আৰু যি কাৰণত কাশ্যপ ঋষিয়ে দিতিক কৈছিল যে তোমাৰ 2টি পুত্ৰ সন্তান জন্ম হ'ব, আৰু তেওঁলোক হ'ব দুৰ্জয় দৈত্য, যাৰ বধ একমাত্ৰ ভগৱানৰ হাততেহে হ'ব। আৰু সেই 4 সিদ্ধৰ অভিশাপতেই এই দ্বাৰপালদ্বয় আহি দিতিৰ গৰ্ভত স্থিতি লৈছিল,
আৰু তেওঁলোকে কালক্ৰমত হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামে দুই দৈত্যই দিতিৰ গৰ্ভত জন্ম ল'লে। যিহেতু ভগৱন্তই তেওঁলোকক নিৰ্দেশনা দি পঠাইছিল যে বৈৰভাৱে চিন্তিবা মোক অল্পকালে পাই বা আহিলোঁ, গতিকে তেওঁলোকে সেই দুৰ্দান্ত দৈত্যই যদিও তেওঁলোকৰ সমকক্ষ যোদ্ধা বিচাৰি ফুৰিছিল, তেওঁলোক ব্ৰহ্মাৰ বৰপ্ৰাপ্ত হৈ তেওঁলোকৰ সমকক্ষ যোদ্ধা একমাত্ৰ ভগৱন্তৰ বিনে আৰু বিচাৰি নাপালে। ভগৱন্তই যেতিয়া বসুমতীক সাগৰৰ তলৰ পৰা উদ্ধাৰ কৰোঁতে হিৰণ্যাক্ষই যেতিয়া তেওঁৰ লগত ভেটাভেটি হ'ল, হিৰণ্যাক্ষই তেওঁৰ সমকক্ষ যোদ্ধা বিচাৰি বৰুণৰ লগতো তেওঁ যুদ্ধ কৰিবলৈ গৈছিল। বৰুণৰ উপদেশ আৰু নাৰদৰো উপদেশ লৈ তেওঁ সলিলত তেওঁ জাপ দিলে। সাগৰ সলিলত জাপ দি তেওঁ বৰাহৰূপী ভগৱন্তৰ দৰ্শন হ'ল আৰু বৰাহৰূপী ভগৱন্তৰ লগত তেওঁৰ যুদ্ধত ৰত হ'ল। ভগৱানৰ মহিমা অপাৰ। পৰম পুৰুষ পৰমেশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনত যাৰ ৰতি প্ৰীতি বাঢ়ে, তেওঁৰ তৃষ্ণা বাঢ়ি গৈয়ে থাকে। বিদুৰক ঋষি মৈত্ৰেয়ৰ ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰাইছে। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ নিষ্কপট আৰু মধুৰ বাণী শ্ৰৱণ কৰি ভগৱানে আন্তৰিকতাৰে হাঁহিছিল আৰু ব্ৰহ্মাৰ প্ৰাৰ্থনা ভগৱন্তই স্বীকাৰ কৰিছিল। বৰাহৰূপী ভগৱান ব্ৰহ্মাৰ নাকৰ পৰা আৱিৰ্ভূত হৈছিল। তেওঁ ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি শত্ৰু হিৰণ্যাক্ষক গদাৰে প্ৰহাৰ কৰিলে, কিন্তু দৈত্যৰ গদাৰ আঘাতত ভগৱানৰ হাতৰ পৰা গদা খহি ঘূৰি গদা তলত পৰি যায় আৰু সেই গদাৰ অপূৰ্ব শোভা বৰ্ধন কৰিছিল। ভগৱানৰ গদা যেতিয়া তেওঁৰ হাতৰ পৰা খহি পৰিল, সকলো ঋষিমুনিয়ে হাহাকাৰ কৰি উঠিছিল, কিন্তু ভগৱানে সেই সময়ত দৈত্যৰ যি ধৰ্মৰ আচৰণ, সেই আচৰণৰ প্ৰতি প্ৰশংসা কৰিছিল আৰু নিজে সুদৰ্শন চক্ৰক স্মৰণ কৰিছিল। যেতিয়া সুদৰ্শন চক্ৰ ভগৱানৰ হাতত ঘূৰ্ণয়মান হৈ আছে আৰু দিতিৰ গৰ্ভত হিৰণ্যাক্ষ ৰূপে জন্মগ্ৰহণ কৰা ভগৱানৰ পৰিষদৰ সংগত যেতিয়া মুখামুখি যুদ্ধত লিপ্ত হৈছিল, সেই যুদ্ধ দেৱতাসকলে বা ঋষি মুনিসকলে আকাশৰ পৰাই দৰ্শন কৰিছিল। আচলতে যিসকল দেৱতাই এই বৰাহ আৰু হিৰণ্যাক্ষ দৈত্যৰ যুদ্ধ দৰ্শন কৰি আছে, সেইসকলে ভগৱন্তৰ প্ৰকৃত পৰিচয় সম্বন্ধে জ্ঞাত নহয়। মাত্ৰ সেইসকলে কৈছিল, আপোনাৰ জয় হওক আৰু এই দৈত্য বধ হওক। প্ৰভু, এই দৈত্যৰ লগত আৰু খেলা কৰাৰ প্ৰয়োজন নাই, ইয়াক আপুনি বধ কৰক। ভগৱানৰ হাতত সুদৰ্শন চক্ৰৰে বিৰাজিত দেখি হিৰণ্যাক্ষ দৈত্য ক্ৰোধত দুগুণে জ্বলি উঠিছে। অত্যন্ত ক্ৰোধত দৈত্যই বৰাহ ভগৱানৰ প্ৰতি গদা নিক্ষেপ কৰিলে, যদিও ভগৱানে তেওঁৰ লীলা প্ৰকাশৰ দ্বাৰা সেই গদা নিবাৰণ কৰিলে। দৈত্যৰ দৰ্পত ভগৱান ক্ৰোধান্বিত হৈছিল। সেই দৈত্য, মোক জয় কৰাৰ বাবে তুমি যেতিয়া ইমানেই আগ্ৰহী, তেন্তে তুমি এইবাৰ অস্ত্ৰ ধাৰণ কৰা। দৈত্যই এইবাৰ পুনৰ ভগৱানৰ প্ৰতি গদা নিক্ষেপ কৰিলে আৰু ভয়ংকৰ গৰ্জন কৰিলে। যেতিয়া দৈত্যৰ গদাই ভগৱানক লক্ষ্য কৰি আহি আছে, ভগৱানে তেওঁৰ লীলা প্ৰদৰ্শনেৰেই সেই গদা ধৰি ৰাখিলে। গৰুৰে সৰ্প ধৰাৰ দৰে ভগৱানে দৈত্যৰ গদা থপিয়াই ধৰিলে। ভগৱানৰ প্ৰতি দৈত্য ইমানেই ক্ৰোধান্বিত হৈছিল যে যেতিয়া ভগৱানে তেওঁৰ গদা
আকৌ তেওঁকেই ঘূৰাই দিছিল। দৈত্যই সেই গদা ল'বলৈ অস্বীকাৰ কৰিলে। এইবাৰ দৈত্যই বৰাহলৈ নিক্ষেপ কৰিলে ভয়ংকৰ ত্ৰিশূল। সেই ত্ৰিশূল আকাশত উজ্জ্বলতাৰ প্ৰতিভাত হৈছিল, কিন্তু ভগৱানে সুদৰ্শন চক্ৰৰ দ্বাৰা দৈত্যৰ ত্ৰিশূল খণ্ড খণ্ড কৰিলে। এইবাৰ দৈত্য যেতিয়া ত্ৰিশূলৰ দ্বাৰাও বিফল হৈছে, অতিশয় ক্ৰোধেৰে দৈত্য ভগৱানৰ ওচৰলৈ আহি ভগৱানৰ বক্ষত মুষ্টি প্ৰহাৰ কৰিলে। কিন্তু ভগৱানে অলপো বিচলিত হোৱা নাই। এই কথা ঋষি মৈত্ৰেয়ই বিদুৰক কৈ আছে। তথাপি দৈত্যই ভগৱানৰ প্ৰতি অনেক মায়াজাল ৰচনা কৰিছিল, তথাপি কোনো কাৰণতেই ভগৱানক বিচলিত কৰিব পৰা নাছিল। ভগৱানে দৈত্যৰ মায়া বিনাশৰ বাবে সুদৰ্শন চক্ৰ প্ৰয়োগ কৰিছিল। বাৰে বাৰে দৈত্যই ভগৱানক আঘাত কৰিছিল, যদিও কোনো ধৰণে বিচলিত কৰিব পৰা নাছিল। কিন্তু ভগৱানে এইবাৰ এই দৈত্যৰ কৰ্ণমূলত আঘাত কৰিলে, আৰু এই আঘাততেই দৈত্যই আকাশতেই ঘূৰ্ণিবায়ুৰ দৰে ঘূৰি ঘূৰি মৃত অৱস্থাত ভূমিত পতিত হ'ল। হিৰণ্যাক্ষ দৈত্যই ভগৱানৰ হাতত মৃত্যুক সাৱটিলে। ইয়াকে আনকি ব্ৰহ্মাই প্ৰশংসা কৰিছে যে এনে মৃত্যু দুৰ্লভ। ব্ৰহ্মাই কৈছিল, যোগীসকলে নিৰ্জন স্থানত যোগ সমাধিৰ দ্বাৰা অনিত্য এই জড় লিংগ শৰীৰৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ আকাংক্ষা কৰিয়েই ভগৱানৰ পদপদ্ম ধ্যান কৰে। সেই পদৰ দ্বাৰাই আহত হৈ দৈত্যশ্ৰেষ্ঠ হিৰণ্যাক্ষ ভগৱানৰ মুখপদ্ম দৰ্শন কৰিয়েই তাৰ নশ্বৰ দেহ ত্যাগ কৰিছিল। ব্ৰাহ্মণৰ দ্বাৰা অভিশাপিত হৈ ভগৱানৰ 2 পাৰিষদ অসুৰ কুলত জন্ম গ্ৰহণ কৰিব লগা হ'ল। ভগৱানৰ কৃপাতেই এই পাৰিষদদ্বয় পুনৰ ভগৱানৰ ওচৰলৈ উভতি যাব। দেৱতাসকলে ভগৱানক তুতি কৰি কৈছে, হে ভগৱান, আপোনাৰ প্ৰতি আমি কোটি কোটি প্ৰণাম জনাইছোঁ। আপুনি সমস্ত যজ্ঞৰ ভোক্তা আৰু সমস্ত জগত পালনৰ অৰ্থে এই বৰাহ ৰূপ ধাৰণ কৰিছে। জগতৰ নিৰ্যাতনকাৰী এই দৈত্য সৌভাগ্যক্ৰমে আপোনাৰ হাততেই নিহত হৈছে। ভক্তৰ প্ৰতি আপোনাৰ অনুগ্ৰহত আমিও আপ্লুত হৈছোঁ। মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে যে হিৰণ্যাক্ষ দৈত্যক সংহাৰ কৰি বৰাহৰূপী ভগৱানে তেওঁৰ নিত্য আনন্দময় ধামলৈ প্ৰত্যাৱৰ্তন কৰিলে। ব্ৰহ্মাকে আদি কৰি সমস্ত দেৱতাসকলৰ স্তুতিত ভগৱান সন্তুষ্ট হৈছিল, কিয়নো দৈত্য হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু অসুৰৰ বংশজাত হ'ব লগা হ'ল, আৰু সেই ভগৱানৰ হাতত কেনেদৰে নিহত হ'ব লগা হ'ল, এই সমস্ত কাহিনী মৈত্ৰেয় ঋষিয়ে বিদুৰক বৰ্ণনা কৰি শুনালে। এই সমস্ত কাহিনী সুতমুনিয়ে ঋষি সমস্তৰ আগত ব্যাখ্যা কৰি আছে, যাৰ গুণ লীলা আদি শ্ৰৱণ কীৰ্তন কৰি আনন্দ উপভোগ কৰা যায়। সেই ভগৱানৰ গুণানুকীৰ্তন যে একমাত্ৰ সাৰ, সেই কথা আমাক শাস্ত্ৰই বাৰে বাৰে প্ৰমাণ কৰি দেখুৱাইছে। গ্ৰাহৰ দ্বাৰা আক্ৰান্ত হৈ মদমত্ত হস্তীয়ে যেতিয়া ভগৱানৰ পদপদ্মৰ ধ্যান কৰিছিল, তাতেই সন্তুষ্ট হৈ ভগৱানে গজেন্দ্ৰক উদ্ধাৰ কৰিছিল। নিৰ্মল চিত্ত, অনন্য শৰণ, এই সকল ভকতৰ বাবে ভগৱান সদায় প্ৰসন্ন হয়। কৃষ্ণ। বাপ বান্ধৱাই মাতৃ সমস্ত, আমি আজি আমাৰ এই পাঠ পৰ্যালোচনা ইমানতেই সামৰিছোঁ। হৰি ৰাম কৃষ্ণ।